আজিৰ আমাৰ ভিডিঅ'টোত প্ৰথম কুৱেশ্যনটো হ'ব বাগৰুম্বা কোন জনগোষ্ঠীৰ নৃত্য? বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ বুলি সুধিছে আৰু ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বড়ো। বড়ো জনগোষ্ঠীৰ এটি নৃত্য হ'ল বাগৰুম্বা নৃত্য। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্য কোনটো উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? বাগৰুম্বা কোনটো উৎসৱৰ সময়ত পৰিৱেশন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বৈশাগু। বড়োসকলৰ উৎসৱ বৈশাগুৰ সময়ত বাগৰুম্বা পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যক আন কি নামেৰে জনা যায়? বাগৰুম্বাক আন কি নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পখিলা নৃত্য বা বাটাৰফ্লাই ডান্স। বাগৰুম্বা নৃত্যৰ আন এটি নাম হ'ল বাটাৰফ্লাই ডান্স। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যত ব্যৱহৃত বাঁহীৰ নাম কি? বাগৰুম্বা নৃত্যত ব্যৱহৃত বাঁহীবিধৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চিফুং। বাগৰুম্বা নৃত্যত যি বাঁহী ব্যৱহাৰ কৰা হয় ইয়াৰ নাম হ'ল চিফুং। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্য কোন ৰাজ্যৰ লোকনৃত্য? বাগৰুম্বা কোনখন ৰাজ্যৰ লোকনৃত্য বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অসম। অসমৰ বড়ো জনগোষ্ঠীৰ এটি লোকনৃত্য হ'ল বাগৰুম্বা নৃত্য। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনটো বাগৰুম্বা নৃত্যত ব্যৱহৃত হোৱা বাদ্যযন্ত্ৰ? তলহৰ কোনটো বাগৰুম্বা নৃত্যত ব্যৱহৃত হোৱা বাদ্যযন্ত্ৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি খাম। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যৰ সংগীতৰ তাল কিহে নিয়ন্ত্ৰণ কৰে? বাগৰুম্বা নৃত্যৰ সংগীতৰ তাল কিহে নিয়ন্ত্ৰণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি খাম। খাম বাদ্যযন্ত্ৰবিধে বাগৰুম্বা নৃত্যৰ তাল নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যত ব্যৱহাৰ কৰা পৰম্পৰাগত চাদৰখনৰ নাম কি? পৰম্পৰাগত চাদৰখনৰ নাম কি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আৰনাই। বাগৰুম্বা নৃত্যত ব্যৱহাৰ কৰা পৰম্পৰাগত চাদৰখনৰ নাম হ'ল আৰনাই। নেক্সট কুৱেশ্যন, চিফুং বাদ্যযন্ত্ৰটোত কেইটা মুখ্য ফুটা থাকে? চিফুং এবিধ হ'ল বাঁহী আৰু এই বাদ্যযন্ত্ৰটোত কেইটা মুখ্য ফুটা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 5টা। চিফুঙত মুখ্য 5টা ফুটা থাকে। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যৰ ভংগীমা কিহৰ অনুকৰণত কৰা হয়? বাগৰুম্বা নৃত্যৰ ভংগীমা কিহৰ অনুকৰণত কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পখিলাৰ চলন। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যৰ আৰম্ভণিত কি গান গায়? বাগৰুম্বা নৃত্য আৰম্ভণিত কি গান গোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বাগৰুম্বা হাই বাগৰুম্বা। বাগৰুম্বা হাই বাগৰুম্বা এই গীতটি আৰম্ভণিতে গোৱা হয়। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যৰ সংগীত কেনেধৰণৰ? বাগৰুম্বা নৃত্যৰ সংগীত কেনেধৰণৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি লোক সংগীত। বাগৰুম্বা নৃত্যৰ সংগীত হ'ল এক প্ৰকাৰৰ লোকসংগীত। নেক্সট কুৱেশ্যন, বৈশাগু উৎসৱ কোন মাহত পালন কৰা হয়? বৈশাগু উৎসৱ কোন মাহত পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বহাগ অৰ্থাৎ ইংৰাজী এপ্ৰিল মাহত। বহাগ মাহত বৈশাগু উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্য অসমৰ কোন লোকনৃত্যৰ অন্তৰ্গত? বাগৰুম্বা অসমৰ কোনটো লোকনৃত্যৰ অন্তৰ্গত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জনজাতীয় লোকনৃত্য। বাগৰুম্বা অসমৰ জনজাতীয় লোকনৃত্যৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্য কোন দেৱতাৰ পূজাত সম্পৰ্কিত? বাগৰুম্বা নৃত্য কোনটো পূজাৰ লগত সম্পৰ্কিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভাটৌ। ভাটৌ পূজাৰ লগত বাগৰুম্বা নৃত্যৰ সম্পৰ্ক আছে। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্য অসমৰ কোন অঞ্চলত অধিক প্ৰচলিত? বাগৰুম্বা নৃত্য অসমৰ কোন ঠাইত আটাইতকৈ বেছি প্ৰচলিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বড়োলেণ্ড অঞ্চল। বড়োলেণ্ড অঞ্চলত বাগৰুম্বা নৃত্যৰ প্ৰচলন অধিক। নেক্সট কুৱেশ্যন,
বাগৰুম্বা নৃত্যত ব্যৱহাৰ হোৱা পিতলৰ বাদ্যযন্ত্ৰটোৰ নাম কি? বাগৰুম্বা নৃত্যত ব্যৱহাৰ হোৱা পিতলৰ বাদ্যযন্ত্ৰটোৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি জোতা। জোতা হ'ল এবিধ বাদ্যযন্ত্ৰ আৰু এই বাদ্যযন্ত্ৰবিধ পিতলৰে নিৰ্মিত যি বাগৰুম্বা নৃত্যত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, থাৰখা নামৰ বাঁহৰ বাদ্যবিধ কোনটো নৃত্যত ব্যৱহাৰ কৰা হয়? থাৰখা এবিধ বাদ্যযন্ত্ৰ আৰু এই বাদ্যযন্ত্ৰবিধ বাঁহেৰে নিৰ্মাণ কৰা হয় আৰু এই বাদ্যযন্ত্ৰবিধ কোনটো নৃত্যৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাগৰুম্বা। বাগৰুম্বা নৃত্যত থাৰখা নামৰ বাদ্যযন্ত্ৰবিধ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যত পুৰুষৰ ভূমিকা কি? বাগৰুম্বা নৃত্যত পুৰুষৰ ভূমিকা কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাদ্য বজোৱা। বাগৰুম্বা নৃত্যত যি বাদ্যসমূহ আছে এইসমূহ পুৰুষে বজায় আৰু নৃত্য প্ৰদৰ্শন কৰে মহিলাই। নেক্সট কুৱেশ্যন, তলহৰ কোনটো বাদ্যযন্ত্ৰ বাগৰুম্বাৰ সৈতে জড়িত নহয়? বাগৰুম্বাৰ সৈতে জড়িত নথকা বাদ্যযন্ত্ৰবিধ কোনবিধ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বীণা। বীণা বাদ্যযন্ত্ৰবিধ বাগৰুম্বাৰ সৈতে জড়িত নহয়। বাকী অপশ্যনত থকা বাদ্যযন্ত্ৰ যেনে খাম, চিফুং, জোতা এই তিনিওবিধ বাগৰুম্বাৰ সৈতে জড়িত। এতিয়ালৈকে আমি বাগৰুম্বাৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিছিলোঁ। এতিয়া আমি বাগৰুম্বাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈ চাব। নেক্সট কুৱেশ্যনটো হ'ব 2026 চনৰ বাগৰুম্বা নৃত্যৰ ছন্দৰ ওপৰত আধাৰিত কৰি কোনটো এপ্লিকেশ্যন মুকলি কৰা হৈছে? এটি এপ মুকলি কৰা হৈছে আৰু সেই এপ কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বাগৰুম্বা শিকা। বাগৰুম্বা শিকা অৰ্থাৎ লাৰ্ণ বাগৰুম্বা এই এপ মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ বৈশাগু উৎসৱত কোনটো থিম বাগৰুম্বা নৃত্যৰ সৈতে সংলগ্ন কৰা হৈছে? 2026 চনত যি বৈশাগু উৎসৱ অনুষ্ঠিত হ'ব ইয়াৰে কোনটো থিম বাগৰুম্বা নৃত্যৰ সৈতে সংলগ্ন কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতি। জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতি এই থিমবিধ অৰ্থাৎ এই বিষয়বস্তুটো 2026 চনৰ বৈশাগু উৎসৱৰ লগত সংলগ্ন কৰা হৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTC মুখ্য কাৰ্যবাহী সদস্য কোন? BTCৰ মুখ্য কাৰ্যবাহী সদস্য কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী হ'ল বৰ্তমান BTCৰ মুখ্য কাৰ্যবাহী সদস্য। নেক্সট কুৱেশ্যন, 2025 চনৰ শেষ ভাগত কোনখন দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকনৃত্য উৎসৱত বাগৰুম্বা দলে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি থাইলেণ্ড। 2025 চনত থাইলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকনৃত্য উৎসৱত বাগৰুম্বা দলে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, বাগৰুম্বা দহৌ 2026 অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল? বাগৰুম্বা দহৌ এই অনুষ্ঠানটো শেহতীয়াকৈ ক'ত অনুষ্ঠিত কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সৰুসজাই ষ্টেডিয়াম গুৱাহাটী। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত শেহতীয়াকৈ বাগৰুম্বা দহৌ অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, বাগৰুম্বা দহৌ 2026 অনুষ্ঠানত প্ৰায় কিমানজন নৃত্যশিল্পীয়ে অংশ লৈছিল? কিমানজন নৃত্যশিল্পী আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 10,000। 2026 চনত অনুষ্ঠিত হৈ যোৱা বাগৰুম্বা দহৌ অনুষ্ঠানটোত প্ৰায় 10,000 নৃত্যশিল্পীয়ে অংশ লৈছিল। নেক্সট কুৱেশ্যন, কোনজন কেন্দ্ৰীয় নেতা বাগৰুম্বা দহৌ 2026 অনুষ্ঠানত উপস্থিত আছিল? শেহতীয়াকৈ যি বাগৰুম্বা দহৌ অনুষ্ঠান অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত ভাৰতৰ কোনগৰাকী কেন্দ্ৰীয় নেতা উপস্থিত আছিল বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বাগৰুম্বা দহৌ অনুষ্ঠানত উপস্থিত আছিল। নেক্সট কুৱেশ্যন, 2026 চনৰ বিশ্ব পৰ্যটন দিৱসত অসমৰ কোনটো নৃত্যক বিদেশী পৰ্যটকৰ বাবে সিগনেচাৰ ডান্স হিচাপে প্ৰদৰ্শন কৰা হ'ব? অৰ্থাৎ সিগনেচাৰ ডান্স হিচাপে বাছনি কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাগৰুম্বা। শেহতীয়াকৈ ভাগৰুম্বাক 2026 চনৰ বিশ্ব পৰ্যটন দিৱসত সিগনেচাৰ ডান্স হিচাপে প্ৰদৰ্শনৰ বাবে বাছনি কৰা হৈছে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ 2025-26 বৰ্ষত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ চমুকৈ BTR চৰকাৰে বাগৰুম্বা নৃত্যৰ সংৰক্ষণৰ বাবে কোনটো নতুন আঁচনিৰ আৰম্ভ কৰিছে? ইয়াত BTR চৰকাৰে বাগৰুম্বা নৃত্যৰ সংৰক্ষণৰ বাবে নতুনকৈ কোনটো আঁচনি আৰম্ভ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাগৰুম্বা হেৰিটেজ মিছন। বাগৰুম্বা হেৰিটেজ মিছন এই আঁচনি শেহতীয়াকৈ BTR চৰকাৰে গ্ৰহণ কৰিছে, যাৰ সহায়ত বাগৰুম্বা নৃত্যৰ সংৰক্ষণৰ বাবে পদক্ষেপ লোৱা হ'ব। নেক্সট কুৱেশ্যন, বাগৰুম্বা নৃত্যত ব্যৱহাৰ হোৱা দখনা আৰু আৰনাই GI টেগ কোন চনত লাভ কৰে? দখনা আৰু আৰনাই কেতিয়া GI টেগ লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2024 চনত। নেক্সট কুৱেশ্যন, বাগৰুম্বা দহৌ 2026 অনুষ্ঠানটো কোন সংগঠন বা চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হয়? বাগৰুম্বা দহৌ এই অনুষ্ঠানটো কোনটো সংগঠনে অনুষ্ঠিত কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অসম চৰকাৰে। বাগৰুম্বা দহৌ 2026 এই অনুষ্ঠানটো অসম চৰকাৰে অনুষ্ঠিত কৰে। নেক্সট কুৱেশ্যন, বড়োলেণ্ড বিশ্ববিদ্যালয়ত বড়োলেণ্ড ইউনিভাৰ্চিটি 2026 চনত কোনটো লোকনৃত্যৰ ওপৰত বিশেষ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে? বড়োলেণ্ড ইউনিভাৰ্চিটিত 2026 চনত কোনটো লোকনৃত্যৰ ওপৰত বিশেষ গৱেষণাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাগৰুম্বা আৰু বড়ো লোক সংস্কৃতি। বাগৰুম্বা আৰু বড়ো লোক সংস্কৃতিৰ বাবে এক বিশেষ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে শেহতীয়াকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিত। নেক্সট কুৱেশ্যন, কোনখন চলচ্চিত্ৰই 2025-26 বৰ্ষত বাগৰুম্বা নৃত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ তথ্যচিত্ৰ অৰ্থাৎ ডকুমেণ্টাৰী শিতানত বঁটা লাভ কৰিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ দি ডান্স অফ বাটাৰফ্লাই। দি ডান্স অফ বাটাৰফ্লাই এই তথ্যচিত্ৰখনে শেহতীয়াকৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনসাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, বাগৰুম্বা নৃত্যত মহিলাসকলে পৰিধান কৰা কাপোৰবিধৰ নাম কি? বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিবলৈ মহিলাসকলে যি কাপোৰ পৰিধান কৰে সেই কাপোৰযোৰৰ নাম কি বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।